CTET language paperত language 1 আৰু language 2 language acquisition and language learning পৰা 2-3টা প্ৰতিবাৰে কোৱেশ্চন আহা দেখা যায়। সো আজি এই কনসেপ্টটো সহজকে বুজিম language acquisition কি আৰু language learning নো কি হয় আৰু লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছো সলভ কৰিম আৰু ভিডিওটো শেষলৈ চাব। আৰু যিসকলে এতিয়াও মোৰ ফ্ৰী নোটস আৰু ফ্ৰী মক টেষ্ট গ্ৰুপত এড হোৱা নাই তেওঁলোকে ফলো লাইক কমেন্ট শেয়ার করিব লগতে কমেন্টটো স্ক্রিনশট মারি স্ক্রিনত দিয়া নাম্বারত শেয়ার কৰি থব আৰু মই ফ্ৰী হৈ পেলাই জয়েন কৰাই দিম। এতিয়া আমি চাম ল্যাঙ্গুয়েজ একুইজিশন মানে ভাষা আহৰণ। Language acquisition is a natural and subconscious process of learning a language without any systematic instruction. Language acquisition হৈছে কোনো ধৰণৰ নিয়মীয়া শিক্ষা নোহোৱাকৈ স্বাভাৱিক আৰু অচেতনভাৱে ল্যাঙ্গুয়েজ শিকাৰ প্ৰক্ৰিয়া। A child acquires the mother tongue naturally through interaction without learning grammar and rules. Acquisition মানে নিজে নিজে ল্যাঙ্গুয়েজ শিকা, কোনো টিচাৰ নাই, গ্ৰামাৰ নাই, বুক নাই, শিশুৱে মানুহৰ লগত কথা পাতি ল্যাঙ্গুয়েজ শিকে। এজন শিশুৱে পৰিয়াল আৰু সমাজৰ লগত কথা পাতি ব্যাকৰণ নপঢ়াকে মাতৃভাষা শিকে। যেনে এটা সৰু শিশুক কেতিয়াও নাউন ভাৰ পঢ়োৱা নহয় তথাপিও সি নিজৰ মাতৃভাষাটো শিকে। এইটোৱে হৈছে একুইজিশন। It is a natural process. ই এটা স্বাভাৱিক প্ৰক্ৰিয়া। ইয়াক জোৰকৈ শিকোৱা নহয়, নিজে নিজে হয় এইটো। যেনেকে জন্মৰ পিছত আপুনি নিজৰ মাতৃভাষাটো ল'ৰা ছোৱালীক শিকাব নালাগে, শুনি শুনি কি কৰে শিকি পেলাই। It is an unconscious process. ই অচেতনভাৱে হয়। শিশুৱে নাজানে যে সি ল্যাঙ্গুয়েজ শিকি আছে, খেলি খেলি ল্যাঙ্গুয়েজটো শিকি পেলাই। It mainly refers to first language 1 আহৰণক বুজায় মানে একুইজিশনক বুজায়। প্ৰথম ভাষা মানে মাতৃভাষা। Learners acquire language automatically. কোনো বিশেষ চেষ্টা নালাগে, শিক্ষাৰ্থীয়ে ভাষা স্বয়ংক্ৰিয়ভাৱে শিকে। It does not require grammatical rules. ইয়াত কোনো ধৰণৰ ব্যাকৰণৰ নিয়ম প্ৰয়োজন নহয়। ইয়াত কোনো ধৰণৰ গ্ৰামাৰৰ প্ৰয়োজন নাথাকে। It focuses on practical communication. ই ব্যৱহাৰিক যোগাযোগত গুৰুত্ব দিয়ে। ল্যাঙ্গুয়েজ ব্যৱহাৰ কৰাটোৱে হৈছে মূল কথা। মানে ল্যাঙ্গুয়েজ ব্যৱহাৰ কৰিলে কি শিকিব পাৰি। ইয়াত কোনো ধৰণৰ ব্যাকৰণ নালাগে, কোনো ধৰণৰ চেষ্টা নালাগে, শুনি শুনি শিকে। It takes place in an informal environment. অনানুষ্ঠানিক পৰিৱেশত হয়, যেনেকে ঘৰত হয়, বন্ধু সমাজৰ লগত হয়। সো ইয়াত কোনো ধৰণৰ ফৰ্মেল নহয়, ইনফৰ্মেল। আপুনি বাচ্চাৰ ফ্ৰণ্টত যি কথা পাতি আছে সেয়ে শুনি শুনি শিকে। The main requirement is a communication environment. মানে ইয়াত কিহৰ দৰকাৰ, এনভাইৰনমেন্টৰ দৰকাৰ থাকে। যিমান বেছি কথা পাতিব সিমান বেছি ভাষা আহৰণ হ'ব। ইয়াৰ বাবে যোগাযোগমূলক পৰিৱেশ এটা প্ৰয়োজন হয়। এক্সাম্পল, a child learns Assamese by speaking with family members without studying grammar. Grammar class নালাগে ইয়াত। ঠিক আছে, এইটো হৈছে ল্যাঙ্গুয়েজ একুইজিশন মানে আহৰণ। ল্যাঙ্গুয়েজ আহৰণ কেনেকে কৰিব পাৰে যে নিজে নিজে হয়। ই মেইনলি আনকনসিয়াস হয়। ইয়াৰ কথা পতাৰ এটা এনভাইৰনমেন্ট লাগে। ইয়াৰ ফেমিলিৰ পৰা শিকে, সোশিয়েলাইজেশনৰ পৰা শিকে। সো এইবিলাক হৈছে একুইজিশন। এতিয়া আমি চাম ল্যাঙ্গুয়েজ লার্নিং। Language learning is a systematic and conscious process in which learners study grammar, vocabulary, and language rules. It is mainly used for learning a second language. So, language learning হৈছে নিয়মীয়া আৰু সচেতনভাৱে ভাষা শিকাৰ প্ৰক্ৰিয়া। ইয়াত টিচাৰ থাকে, গ্ৰামাৰ থাকে, বুক থাকে। ইয়াত সব ফৰ্মুলা ইউজ কৰি পেলাই শিকা হয়। এইটো সাধাৰণতে সেকেন্ড ল্যাঙ্গুয়েজ শিকোতে লাগে। যেনেকে আমাৰ মাতৃভাষাটো হৈছে অসমীয়া, ৰাইট? সো আমি ইংলিছ যদি শিকিব লগা হয় তেতিয়া আমি গম পাওঁ যে আমি ইংলিছ শিকি আছো, আমি ৰুল শিকি আছো, আমি গ্ৰামাৰ শিকি আছো। এটা সিস্টেমেটিক প্ৰসেছত শিকো, ৰাইট? ইট ইজ এ সিস্টেমিক প্ৰসেস, ব্যৱস্থিত প্ৰক্ৰিয়া হয় আৰু স্টেপ বাই স্টেপ শিকোৱা হয়। ইট ইজ এ গ্ৰেজুৱেল প্ৰসেস আৰু ই ক্ৰমাগত প্ৰক্ৰিয়া। মানে এদিনত ভাষা শিকা নাযায়, এদিনত ল্যাঙ্গুয়েজ শিকা নাযায়। এই টাইম লয়, লাহে লাহে হয়। ইট ইজ এ কনসিয়াস প্ৰসেস, এইটো সচেতনভাৱে হয়। লাৰ্নাৰজনে জানে সি ল্যাঙ্গুয়েজ শিকি আছে। ইট মেইনলি ৰেফাৰ্স টু সেকেন্ড ল্যাঙ্গুয়েজ লাৰ্নিং। মূলত দ্বিতীয় ভাষা শিকাক বুজায়। ল্যাঙ্গুয়েজ লাৰ্নিংটো আমি দ্বিতীয় ভাষা বুলি ধৰো। যেনে আমি ইংলিছটো শিকি আছো,
It involves learning grammar and vocabulary. ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰ শিকোৱা হয়। গ্ৰামাৰ প্লাছ ভকেবুলাৰী ইকুৱেল মিলি পেলাই কি হয় লাৰ্নিং হয়। এইটো একুইজিশ্যন নহয়, এইটো আমাৰ লাৰ্নিঙত পৰে। The teacher's capability and experience influence learning. শিক্ষকৰ দক্ষতা আৰু এক্সপিৰিয়েন্সে কি হয় শিক্ষণত প্ৰভাৱ পেলায়। যে ভাল টিচাৰ ভাল লাৰ্নিং, ৰাইট? ইউজুৱেলি টেক্স প্লেচ ইন এ ফৰ্মেল ক্লাছৰুম। আৰু লাৰ্নিং কৰিব হ'লে সদায় আনুষ্ঠানিকভাৱে শ্ৰেণীকক্ষত হয়। আৰু যেনেকৈ স্কুল, কলেজ, কোচিং। It follows planned instruction and practice. ই পৰিকল্পিত নিৰ্দেশনা অনুসৰি চলে। মানে লাৰ্নিঙত কি কি থাকে, লেসন প্লেনিং থাকে, প্লেন কৰি পেলাই শিকোৱা হয়। যেনেকৈ এক্সাম্পল বিদ্যালয়ত গ্ৰামাৰ আৰু ভকেবুলাৰীৰ সহায়ত ইংৰাজী শিকা। Everyone has a different rate of learning. প্ৰত্যেক শিক্ষাৰ্থীৰ মানে প্ৰত্যেক ষ্টুডেণ্টৰ শিকাৰ গতি বেলেগ বেলেগ হয়। চবেই ইউনিক হয়, চবেই একে গতিত নিশিকে। লাৰ্নিং মডিফাইজ দ্য এক্সিষ্টিং নলেজ, এক্সপিৰিয়েঞ্চ এণ্ড বিহেভিয়াৰ্ছ। লাৰ্নিঙত আগৰ জ্ঞান, অভিজ্ঞতা আৰু আচৰণত পৰিৱৰ্তন আনে। লাৰ্নিঙে কি কৰে বিহেভিয়াৰ চেঞ্জ আনে। মোটিভেশ্যন ডিচাইডছ দ্য লাৰ্নাৰ্ছ স্পীড এণ্ড ইণ্টেনচিটি অফ লাৰ্নিং। প্ৰেৰণাই মানে মোটিভেশ্যন শিক্ষাৰ্থীৰ শিকাৰ গতি আৰু তীব্ৰতা নিৰ্ধাৰণ কৰে। মোটিভেশ্যন থাকিলেহে দ্ৰুত শিকে। যদি ষ্টুডেণ্টৰ মোটিভেশ্যন আছে নাই মই এইটো শিকিবই লাগিব আৰু বহুত জলদি শিকিব লাগিব, শিকাৰ স্পীডটো কি হয় বাঢ়ি যায়। ইউজ অফ গ্ৰামেটিকেল ৰুলছ এণ্ড ভকেবুলাৰী চিটুৱেশ্যন। যে ব্যাকৰণ আৰু শব্দ ভাণ্ডাৰৰ ব্যৱহাৰ কৰা হয় ইয়াত, আৰু এইটো আনুষ্ঠানিক পৰিস্থিতিত হয়। এটা ট্ৰিক মনত ৰাখিব যে একুইজিশ্যন সদায় নেচাৰেলি হয়, মানে নিজে নিজে হয় আৰু আনকনচিয়াছভাৱে হয়, মানে কনচিয়াছ নহয়। আপুনি শিকাৰ কাৰণে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট নকৰে, এইটো নিজে নিজে হয়। আৰু লেংগুৱেজ ওৱান সদায় কি একুইজিশ্যনত হয়, মানে নিজে নিজে হয়, অৰ্জিত হয়, আহৰণ কৰোঁ নিজে নিজে। আৰু লাৰ্নিং মানে শিকে, এইটো চিষ্টেমেটিক, তাৰমানে গ্ৰামাৰৰ ৰুল হিচাপত ষ্টেপ বাই ষ্টেপ যাব লাগিব। কনচিয়াছ, এইটো আপুনি জানে যে এই লেংগুৱেজটো শিকি আছে। আৰু লাৰ্নিংটো কেতিয়া হয় লেংগুৱেজ টুৰ কাৰণে হয়, গতিকে এইটো মনত ৰাখিব। তেতিয়া একুইজিশ্যন এণ্ড লাৰ্নিঙৰ আপোনালোকে কুৱেশ্যন ইজিলি কৰিব পাৰিব। এতিয়া আমি PYQখিনি চাম। নাম্বাৰ 1 কুৱেশ্যনটো লেংগুৱেজ একুইজিশ্যন অকাৰ্ছ ইন। যে লেংগুৱেজ একুইজিশ্যন কেতিয়া ঘটে, তলত অপশ্যন কেইটা দিছে। দ্য চাইল্ড ইজ থট দ্য ৰুল অফ গ্ৰামাৰ। যেতিয়া শিশুক গ্ৰামাৰৰ নিয়ম শিকোৱা হয়। একুইজিশ্যনটো নিজে নিজে হয়, অৰ্জিত হয়, তাত কোনো গ্ৰামাৰৰ ৰুল শিকাব নালাগে, চ' এইটো নহয়। দ্য চাইল্ড ইজ গিভেন ৰিৱাৰ্ড অৰ পানিছমেণ্ট। যেতিয়া শিশুক ৰিৱাৰ্ড বা পানিছমেণ্ট দিয়া হয়, নহয় ইয়াত একোৱে কৰা নহয়, পানিছমেণ্টটো দিয়া নহয়, ৰিৱাৰ্ডো দিয়া নহয়, যিটো শিকিব লাগিব এইটো নিজে নিজে অৰ্জিত হয়। দ্য চাইল্ড হেজ এক্সপ'জাৰ টু দ্য লেংগুৱেজ। যেতিয়া শিশুৱে ভাষাৰ সংস্পৰ্শ পায়, এইটো নহয়। কাৰণ কি এক্সপ'জাৰ প্ৰয়োজনীয়, কিন্তু কেৱল এক্সপ'জাৰ থাকিলে একুইজিশ্যনৰ সংজ্ঞা সম্পূৰ্ণ নহয়। মূল কথা হৈছে অচেতনভাৱে আহৰণ হয়। The child absorbs the language without conscious attention. Yes, unconsciously শিকে, মানে উইদাউট কনচিয়াছনেছত শিকে। তাৰমানে একুইজিশ্যন ছাবকনচিয়াছ লাৰ্নিং বা আনকনচিয়াছ লাৰ্নিং। শিশুৱে নাজানিয়ে ভাষা শিকে, গতিকে কি হয় যে অচেতনভাৱে ভাষা আহৰণ কৰাটোৱে হৈছে একুইজিশ্যন। গতিকে অপশ্যন কোনটো হ'ব, ডি কাৰেক্ট হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 2টো চাম আমি। Which one of the following statement is true of language learning? তলৰ কোনটো বাক্য language learningৰ ক্ষেত্ৰত সঠিক হয়? The first language learning and second language are completely distinct. যে প্ৰথম ভাষা আৰু দ্বিতীয় ভাষা সম্পূৰ্ণ পৃথক। সম্পূৰ্ণ পৃথক নহয়, কাৰণ L2 যেতিয়া লেংগুৱেজ 2 শিকে তেতিয়া লেংগুৱেজ 1এ হেল্প কৰে। যেনেকৈ মই ইয়াৰ পৰা ইংলিছটো শিকিম, তেতিয়া কি হয় আমাৰ অসমীয়াৰ যিখিনি ব্যাকৰণ আছে, অসমীয়াৰ যিখিনি শব্দ আছে, সেইখিনি আমাক কি কৰে হেল্প কৰে নে নকৰে? গতিকে L1 আৰু L2 দুইটা কি হয় কানেক্টেড হয়, মানে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2। গতিকে ইয়াত কৈছে যে প্ৰথম ভাষা আৰু দ্বিতীয় ভাষাটো সম্পূৰ্ণ পৃথক হয়, গতিকে এইটো নহয়। নেক্সট, নলেজ অফ দ্য নেটিভ অৰ ফাৰ্ষ্ট লেংগুৱেজ ইণ্টাৰ লাৰ্নিং অফ ছেকেণ্ড লেংগুৱেজ। যে প্ৰথম ভাষাই দ্বিতীয় ভাষাক শিকাত অসুবিধাত কৰে, হয় নেকি? নহয়, হেল্পহে কৰে, গতিকে এই অপশ্যনটো নহয়। নলেজ অফ দ্য নেটিভ অৰ ফাৰ্ষ্ট লেংগুৱেজ হেজ নাথিং টু ডু ইন দ্য লাৰ্নিং অফ ছেকেণ্ড লেংগুৱেজ। প্ৰথম ভাষাৰ কোনো ভূমিকা নাই লেংগুৱেজ শিকোতে, হয় নেকি? নহয়, ভূমিকাটো থাকিব। অপশ্যন এইটোও নহয়।
গতিকে নলেজ অফ দ্য নেটিভ অৰ ফাৰ্ষ্ট লেংগুৱেজ ছাপৰ্টছ ইন দ্য লাৰ্ণিং ছেকেণ্ড লেংগুৱেজ য়েছ প্ৰথম ভাষাই সদায় দ্বিতীয় ভাষা শিকাত সহায় কৰে গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন 4 টো কাৰেক্ট হ'ব ঠিক আছে এতিয়া আমি আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চাম Which of the following is an output based task for language learning? তলৰ কোনটো output based task হয় output মানে নিজে ভাষা উৎপাদন কৰে মানে আৰ্টিকল লিখে যেনেকৈ আৰ্টিকল লিখা এটা কি আউটপুট হয় গতিকে আপোনালোকে অপশ্যন এখিনি ওলাব লাগে যে লাৰ্নাৰ্ছ ৰিড এ নিউজ আইটেম অন এ পলিটিকেল ইছ্যু শিক্ষাৰ্থীয়ে নিউজ পঢ়ে গতিকে এইটো হ'বনে নাই আপোনালোকে এই আনসাৰটো কৰিব মই বুজাই দি আছো লাৰ্নাৰ্ছ ৱৰ্ক ইন গ্ৰুপ টু গেদাৰ আইডিয়াছ ফৰ ৰাইটিং এ পেৰাগ্ৰাফ যে গ্ৰুপ ডিছকাশ্যন কৰি আইডিয়া সংগ্ৰহ কৰে লাৰ্নাৰ্ছ থিংক এলাউড ডেছক্ৰাইবিং এ প্ৰচেছ ইন এ সিকুৱেন্স অফ পিকচাৰ ছবিৰ ধাৰাবাহিকতা চাই মুখেৰে বৰ্ণনা কৰে লাৰ্নাৰ্ছ ৰাইট এন আৰ্টিকল ফৰ এ নিউজ পেপাৰ এপ্ৰ'চ এডপ্টিং প্ৰচেছ নিউজ পেপাৰৰ বাবে আৰ্টিকল লিখে মই অলপ হিণ্টছ দি দিওঁ ৰিডিংটো হ'ব ইনপুট স্কিলছ ৰিডিং কাৰণ ৰিডিং কৰি আছে ইনপুট স্কিলছ আইডিয়া কালেকশ্যনটো হ'ব প্ৰি ৰাইটিং এক্টিভিটিত পৰে আইডিয়া কালেকশ্যনটো হ'ব প্ৰি ৰাইটিং এক্টিভিটি আৰু মুখেৰে বৰ্ণনা কৰাটো আউটপুট হ'লেও চিডেডত প্ৰচেছ ৰাইটিং ভিত্তিক সম্পূৰ্ণ লিখিত উৎপাদনক অধিক আউটপুট বেছ টাস্ক হিচাপে ধৰা হয় এইটো চাওক অপশ্যনটো আপোনালোকে চি আৰু ডিৰ মাজত ডিচাইড কৰিব চাওক এইটো আউটপুট হয় কিন্তু আউটপুটটো বেছ গুৰুত্ব দিয়া হ'ব যেতিয়া নেকি লিখিত হিচাপত প্ৰকাশ পাব লিখিত হিচাপত গতিকে আপোনালোকে ডিচাইড কৰক চি আৰু ডিৰ মাজত কোনটো লিখিত হিচাপত প্ৰকাশ পাইছে গতিকে সেইটো হ'ব বেষ্ট অপশ্যন আৰু সেইটো হ'ব আনসাৰ আৰু আপোনালোকে যদি বুজি পাইছে যদি জানে আনসাৰটো দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিঅ'